Dear students, Maths Education তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ গণিত আৰু উচ্চ গণিত এই বিষয় দুটাৰ ওপৰত যথেষ্ট সংখ্যক ভিডিঅ' তোমালোকৰ বাবে প্ৰস্তুত কৰিছো। আজিৰ এই ভিডিঅ'টিত দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ 2024 মেট্ৰিক বৰ্ষৰ বাবে চেপ্টাৰ 5 অৰ্থাৎ সমান্তৰ প্ৰগতিৰ পৰা পৰীক্ষাটো কেনে ধৰণৰ কোৱেশ্চন অহা চান্স আছে সেই কোৱেশ্চনৰ বিষয়ে ডিসকাস কৰিব বিচাৰিছো। গতিকে আহাচোন ডাইৰেক্টলি আমি কোৱেশ্চনটোৰ মাজলৈ আগুৱাই যাওঁ। এক্সাৰসাইজ 5.3 কোৱেশ্চন নম্বৰ 6 যেটো তোমালোকে নিশ্চয়কৈ বুকত দেখিছা আৰু স্ক্ৰিনতো মই তোমালোকৰ বাবে উলিয়াই ৰাখিছো। কোৱেশ্চনটো ভালদৰে এবাৰ মনোযোগেৰে চোৱা। এটা সমান্তৰ প্ৰগতিৰ কথা কোৱা হৈছে য'ত আমাক প্ৰথম পদ দিয়া আছে আৰু অন্তিম পদ দিয়া আছে। প্ৰথম পদ দিয়া আছে 17 আৰু অন্তিম পদ দিয়া আছে আমাৰ বাবে 350। তেতিয়াহ'লে আমাক কোন প্ৰথম প্ৰশ্নটো সুধিছে যে এপিটোত পদৰ সংখ্যা কিমানটা আছে আৰু সেকেন্ড প্ৰশ্নটো সোধা হৈছে যে ইয়াৰ আটাইবোৰ পদৰ যোগফল কিমান হ'ব। গতিকে কোৱেশ্চনটো যিখিনি দিয়া আছে সেই ইনফৰমেশনখিনি খুব সুন্দৰকৈ নোট কৰি লোৱাটো হৈছে আমাৰ প্ৰথম কাম। গতিকে একদম প্ৰথম কামত তোমালোকে লিখি লোৱা দিয়া আছে, সুন্দৰকৈ লিখিবা দিয়া আছে, ভালদৰে চোৱা আমাক ইনফৰমেশনখিনি যেনেদৰে যি য'ত দিছে সেই আটাইবোৰ আমি লিখিব লাগে। দিয়া আছে প্ৰথম পদ যাক আমি a ৰ দ্বাৰা ডিনোট কৰো তাৰ মান আমাক দিয়া আছে 17। প্ৰথম পদ দিয়া আছে 17, তাৰ পিছত আমাক দিছে অন্তিম পদ। এই অন্তিম পদতে আমাৰ সোমাই আছে গোটেই কোৱেশ্চনটোৰ কথাটো। অন্তিম পদ, প্ৰথম পদ a ৰ দ্বাৰা আৰু অন্তিম পদ যেটা আমি নাজানো কেইটা পদ আছে, গতিকে ইয়াত আমি কি কওঁ a n ৰ দ্বাৰা ডিনোট কৰো। টোটাল নাম্বাৰ অফ টাৰ্মটোক আমি a n ৰ n বুলি যদি ভাবিলো তেতিয়াহ'লে a n এ বুজাব আমাৰ একেবাৰে শেষৰতম পদ বা একেবাৰে শেষৰটো পদ যাৰ মান আমাক দিয়া আছে 350। এতিয়া ইয়াতে আমি কথাটো মনোযোগেৰে চাব লাগে যে এই a n বুলি আমি কিয় কলো। a n বুলি কোৱাৰ কাৰণটো হৈছে আমি ধৰি লৈছো যে n এ কি বুজাই আছে মুঠ পদৰ সংখ্যা। এনে বুজাই আছে আমাৰ বাবে মুঠ পদৰ সংখ্যা। আৰু কি দিছে আমাক সাধাৰণ অন্তৰ দিয়া আছে। দিয়া থকা ইনফৰমেশনখিনি সুন্দৰকৈ নোট কৰাটোৱে হৈছে আমাৰ প্ৰথম কাম। গতিকে সাধাৰণ পদ কমা d দ্বাৰা যাক ডিনোট কৰা হয় ইকুৱেল টু 9 দিয়া আছে। এইখিনি ইনফৰমেশন আমাক দি দিছে। এই ইনফৰমেশনখিনি দিয়াৰ পিছত আমাক কোৱা হৈছে যে এই এপিটোত মুঠ কেইটানো পদ আছে বা মুঠ পদৰ সংখ্যা কিমান। গতিকে ইয়াৰ ক্ষেত্ৰত আমি কওঁ ইয়াত একেবাৰে প্ৰথম কথাটো যেহেতু আমাক কৈছে a n ইকুৱেল টু 350, গতিকে ইয়াৰ পৰা যদি মই যাত্ৰা আৰম্ভ কৰো তেতিয়াহ'লে এই a n ৰ ক্ষেত্ৰত আমি এটা ফৰ্মুলা পাইছো। এই ফৰ্মুলাটো এপ্লাই কৰাটো হৈছে আমাৰ এই কুৱেশ্চনটোৰ মূল। এই প্ৰশ্নটো সমাধানৰ ক্ষেত্ৰত এই ফৰ্মুলাটো এপ্লাই কৰাৰ ক্ষেত্ৰত আমি এটা অতিৰিক্ত মাৰ্ক পাওঁ। গতিকে ইয়াতে আমি লিখিম a প্লাছ n মাইনাছ 1 ইনটু d ইকুৱেল টু 350, যিটো কোনোবা এটা সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত nতম পদ উলিওৱাৰ বাবে আমি ব্যৱহাৰ কৰা এটা ফৰ্মুলা। ফৰ্মুলাটো তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা। এতিয়া ইয়াতে আমাৰ যাৰ যাৰ মান দিয়া আছে সেই মানবোৰ আমি সুন্দৰকৈ কাটিব লাগে। অৰ্থাৎ 17 প্লাছ n মাইনাছ 1 ইনটু d মান আমাক দিয়া আছে 9 ইকুৱেল টু 350। গতিকে এতিয়া যদি আমি ইয়াক সুন্দৰকৈ চাব বিচাৰো তেতিয়াহ'লে n ৰ ভ্যালু উলিওৱাটো হৈছে আমাৰ বাবে মূল কাম। তোমালোকে ক্লাছ 6 7 এই ক্লাছ কেইটা তোমালোকে নিশ্চয়কৈ এটা চলযুক্ত ৰৈখিক সমীকৰণ তোমালোকে নিশ্চয়কৈ সমাধান কৰিছা। সেই সমাধানৰ পদ্ধতিটো যদি আমি ইয়াত সুন্দৰকৈ ব্যৱহাৰ কৰো তেতিয়াই হৈ যায় আমাৰ কি প্ৰশ্নটোৰ সমাধান এটা অংশ সম্পূৰ্ণ হয়। গতিকে ইয়াত আমি কি কৰিম এতিয়া n ৰ মান উলিয়াবৰ ক্ষেত্ৰত n ৰ লগত যিবোৰ কোৱান্টিটি যিবোৰ চলক ৰাশি n ৰ লগত যিবোৰ আমাৰ ধ্ৰুৱক ৰাশি প্ৰয়োগ হৈ আছে, যেনেকৈ ইয়াত 17 লগ লাগি আছে, 9 লগ লাগি আছে, 1 লগ লাগি আছে, এই সকলোবোৰক n ৰ কাষৰ পৰা নাইকিয়া কৰাটো হৈছে আমাৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত আমি কি কৰিম 9 whole into n minus 1 equal to 350 minus 17. So finally আমি ক'ব পাৰো যে n minus 1 equal to 350 পৰা 17 যদি আমি সাবট্ৰেক্ট কৰো তাৰ আনসাৰটো আমি কিমান পাম 10 ৰ পৰা 7 মাইনাস কৰিলে আমি পাম 3। ইয়াত থাকিব 4, 4 ৰ পৰা 1 গলে 3 আৰু ইয়াত থাকিব আগৰ পৰা আছে 3। এই লাইনটো ইফালে প্ৰডাক্ট হৈ আছিল সিফালে গলে আমি ডাইৰেক্টলি ক'ব পাৰো ডিভাইড হ'ব আৰু এনেদৰে ডিভাইড কৰিলো। তাৰ পিছত আমি ক'ব পৰা হলো যে n ইকুৱেল টু কিমান হ'ব। ভালদৰে চোৱা এই 333 n ৰ দ্বাৰা ডিভিজিবল হয় নে নহয়। 333 n ৰে আমি ডিভাইড কৰিব পাৰো নে নোৱাৰো। তো দেখিলো আমি যে আমাৰ 333 অংককেইটা 3 3 আৰু 3 অৰ্থাৎ 3 3 3 এই তিনিটা যোগ কৰিলে আমি পাম 9 অৰ্থাৎ 9 ডিভিজিবল হয়।
গতিকে 332 ক 9 ৰে ডিভিজিবল হ'ব কেইবাৰ যাব 33 ক আমি 3 ৰে ডিভাইড কৰিলে 9 3 গুণ 27 দিব পাৰো তাৰ পিছত 27 হোৱাৰ লগে লগে আমি কি দেখিলো তাত কিমান বাকি হ'ল আমাৰ বাবে 6 এটা বাকি হ'ল আৰু সেই 6 আৰু লাষ্টৰ 3 টো লগ লাগি 63 হ'ল যাক 9 ৰে 7 টাইমছ হ'ব গতিকে 37 plus 1 implies that n equal to আমি কব পাৰো 37 plus 1 কৰিলে আমি পাম 38 এই পাৰ্টটো আমাৰ বাবে সম্পূৰ্ণ হৈছে অৰ্থাৎ আমাৰ সমান্তৰাল প্ৰগতিটোত মুঠ পদৰ সংখ্যা কিমানটা হ'ব 38 টা পদ আমাৰ সমান্তৰাল প্ৰগতিটোত আছে এতিয়া সমান্তৰাল প্ৰগতিটোত যদি 38 টা পদ আছে গতিকে তোমালোকে লাইনটো লিখি লবা এবাৰ এনেকে সমান্তৰাল প্ৰগতিটোত পদৰ সংখ্যা 38 টা 38 টা পদ থকাৰ লগে লগে ইয়াৰ পিছৰ পদটো আমাক কোৱা হৈছে যে সমান্তৰাল প্ৰগতিটোৰ মুঠ পদৰ যোগফল কিমান হ'ব আটাইকেইটা পদ যোগ কৰিলে আমি কিমান উত্তৰ পাম সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব আকৌ দ্বিতীয় অংশটোৰ বাবে আমি আগুৱাই যাম এতিয়া আকৌ প্ৰগতিটোৰ আটাইবোৰ পদৰ যোগফল কেনেদৰে বুজাম s যেহেতু মুঠ 38 টা পদ আছে গতিকে আমি s38 বুলি লিখিব পাৰো প্ৰগতিটোৰ আটাইবোৰ পদৰ যোগফলক আমি s38 বুলি কৈছো যেহেতু সামটোক বুজাবৰ বাবে s ব্যৱহাৰ কৰো গতিকে s38 যাৰ বাবে আমি ফৰ্মুলা শিকিছো 38 divided by 2 ইয়াতে আমাক যেহেতু ফার্স্ট টার্ম আৰু লাস্ট টার্ম দিয়া আছে প্ৰথম পদ আৰু অন্তিম পদ দিয়া আছে গতিকে আমি ডাইৰেক্ট লিখিব পাৰো প্ৰথম পদ যোগ অন্তিম পদ ইয়াৰ বাবে আমাৰ ফৰ্মুলা দুটা আছিল যে কোনোবা এটা সমান্তৰাল প্ৰগতি ক্ষেত্ৰত n টা পদৰ যোগফল উলিওৱা ক্ষেত্ৰত দুটা ফৰ্মুলা আছিল n/2 twice a plus n - 1 into d আৰু এটা আছিল n/2 whole into প্ৰথম পদ প্লাস অন্তিম পদ ইয়াত আমি প্ৰথম পদ প্লাস অন্তিম পদ ফৰ্মুলাটোহে ব্যৱহাৰ কৰিম ইয়াৰ কাৰণটো তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা যে আমাৰ সমান্তৰাল প্ৰগতিৰ ক্ষেত্ৰত প্ৰথম পদ আৰু অন্তিম পদ যেটো দিয়া আছে গতিকে আমি এই ফৰ্মুলাটোহে ইয়াত ব্যৱহাৰ কৰিম এতিয়া 38 ক 2 ৰে ডিভাইড কৰিলে আমি পাম কিমান 19 মাল্টিপ্লাইড বাই ইয়াত যদি আমি চাও প্ৰথম পদ আমাৰ বাবে দিয়া আছে 17 আৰু অন্তিম পদ দিয়া আছে আমাৰ বাবে 350 গতিকে ডাইৰেক্টলি দেখিলো আৰু ইহতক যদি আমি প্ৰডাক্ট কৰো 19 into ইহতক যদি মই প্লাস কৰিব বিচাৰো তেতিয়ালে আনসাৰটো কিমান ওলাব আমাৰ বাবে 367 এতিয়া কামটো হৈছে যে এই কোৱান্টিটি দুটা এই যেটা আমাৰ 19 into 367 এই দুটা প্ৰডাক্ট কৰিলে আমি পাম কিমান কি হ'ব আমাৰ একেবাৰে শেষৰটো উত্তৰ গতিকে আশা কৰিছো তোমালোকে খুব সুন্দৰকৈ মোৰ লগে লগে তোমালোকে এই ভিডিঅ'ত চাই যোৱাৰ লগে লগে প'জ কৰিবা লগে লগে তোমালোকে এই কোৱেশ্চন বিলাক লিখিবলৈ ট্ৰাই কৰিবা সমাধানৰ এই ট্ৰিক বিলাক তোমালোকে লিখিবলৈ ট্ৰাই কৰিবা আৰু একেবাৰে শেষত ইয়াক সুন্দৰকৈ প্ৰডাক্ট কৰি কমেন্টত নিশ্চয়কৈ তোমালোকে উত্তৰটো জনাবা আজিলৈ মানে ধন্যবাদ